সমসংখ্যক ল'ৰা ছোৱালী ডেকা গাভৰু সমিতিৰ সকলো বিষয়ববীয়া সদস্যবৃন্দ তথা সভাত উপস্থিত সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা ও নৱবৰ্ষৰ লগতে বিহুৰ ওলগ জনালোঁ। অসমীয়া নৱবৰ্ষৰ সকলোৰে মংগল ও সুখ শান্তি দীৰ্ঘায়ু কামনা কৰি সকলোৰে আশীষ মাগি আজি 15তম বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিবেদনখন পাঠ কৰিবলৈ ওলাইছোঁ। পাঠ কৰোঁতে কিবা ভুল ভ্ৰান্তি হ'লে আঙুলিয়াই শুধৰণি কৰা সুযোগ কৰি দিলে নভয় ভূপি হওক। জয়তে বিগত বছৰত ইহলীয়া সম্বৰণ কৰা সকলো ব্যক্তিৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধেয় ৰাইজ, এই প্ৰতিবেদনৰ জৰিয়তে উদয়নগৰৰ নামাকৰণ, বাট পথ নিৰ্মাণ, ভূমি সম্পৰ্কে বিবাদ আদিৰ বিষয়ে কিছু কথা উল্লেখ কৰিব বিচাৰিছোঁ। কিছু নপুৰণি পৰিয়ালবৰ্গক বিগত পাৰ হৈ যোৱা কাল ধুমুহাৰ কথাবোৰ সোঁৱৰাই দিয়াটো প্ৰয়োজন বুলি ভাবিছোঁ। আনুমানিক 2000 চন মাননীয় শ্ৰী মতীন্দ্ৰ বিশ্ব শৰ্মা ডাঙৰীয়াৰ শিৱৰ ঘৰত এখন অস্থায়ী সাধাৰণ সভা পাতি মাননীয় শ্ৰীমন্ত চৰকাৰ, শ্ৰী নৱ বৰা আদি ব্যক্তি আৰু আমি কেইজনমানৰ উপস্থিতিত এই ঠাইখনৰ নামকৰণ কৰা হয় উদয়নগৰ। তেতিয়াই এছিয়ান নাও খেলৰ বাবে মাটি খান্দি বিক্ৰী কৰা হৈছিল। প্ৰতি ডাম্পাৰৰ মূল্য 50 টকা। 3-4 জনমানৰ তত্ত্বাৱধানত ৰাস্তাত মাটি পেলোৱাৰ কাম আৰম্ভ কৰা হৈছিল। 40 ফুট মান ৰাস্তা, প্ৰায় 2 ফুট মান ওখ মাটি পুতি ৰাস্তাৰ কাম বন্ধ হৈছিল। ইয়াৰ পিছত দিনত মাটিৰ গাড়ী চলা বন্ধ আছিল বাবে ৰাতি উজাগৰে থাকি ৰাস্তাত মাটি পেলোৱা হৈছিল। এবাৰ মাজ ৰাতি স্বৰ্গীয় ৰঞ্জিত বিশ্ব শৰ্মা আৰু মই ডেকাৰ নথকাৰ বাবে খোজকাঢ়ি ঘৰলৈ যাব লগা হৈছিল। মাটি পেলোৱাৰ সময়ত আমাৰ মাটি পেলোৱা আৰু দালাল পাৰ্টিৰ মাজত এবাৰ কাজিয়া সূত্ৰপাত হৈ ফনাফনি হৈছিল। আমাক জনোৱাৰ পিছত শ্ৰী অলক ৰয় ডাঙৰীয়াই দুয়ো পক্ষকে চিকিৎসা কৰাই আনি মীমাংসা কৰি দিয়ে। 2004 চনত মাটিৰ কেছ চলি থকা সময়ত আমি কেইজনমানে দালাল পাৰ্টিৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিলোঁ। দালালসকলৰ উৎপাদন ঘৰ বনোৱাৰ সময়ত আৱাসীসকলে জীয়াতো ভুগিব লাগিছিল। কেইজনমান আৱাসী দালালৰ দ্বাৰা শাৰীৰিকভাৱে অপদস্থ হৈছিল। ঘৰ বনোৱাৰ সময়ত ইয়াৰ কেইজনমান আৱাসীয়ে দালালক কমিশ্যন দিয়াৰো নজিৰ আছে। ইয়াৰ পিছত উদয়নগৰ উন্নয়ন সমিতিখন শক্তিশালী কৰি সকলোৱে সংঘবদ্ধ হৈ পদক্ষেপ লোৱাৰ পিছত দালালসকলৰ জগজমনি নাইকিয়া হৈছিল। আজি আৱাসীসকলে দালালক কোনো কমিশ্যন নিদিয়াকৈ ভাবুকিবিহীনভাৱে বসবাস কৰি আছে। আৱাসীসকল সমিতিখনক বিপদৰ বন্ধুৱে বুলি ব্যৱহাৰ নকৰিব। স্বাৰ্থৰ সময়ত সমিতিখন ব্যৱহাৰ কৰি পিছত সমিতিখনক অৱজ্ঞা কৰাটো সভ্য সমাজৰ শুভ লক্ষণ নহয়। বন্ধুসকল, অতীতক কেতিয়াও পাহৰি নাযাব। বিভাস চন্দ্ৰ শৰ্মা ডাঙৰীয়াই আৱাসীসকলক প্ৰায়ে সংঘবদ্ধতাৰ বিষয়ে সকীয়াই থাকে। তেখেতে ইংগিত দিয়ে যে ব্যক্তি স্বাৰ্থক কম প্ৰাধান্য দি জনকল্যাণকামী স্বাৰ্থত নিমজ্জিত হোৱাত, আনৰ দুখ খুচৰি নাথাকি হাতে কামে লাগি কৰ্ম কৰাটো সৰলতাৰ পৰিচয়। কথাতে আছে, উপদেশতকৈ আৰ্হিহে ভাল। আহক আৱাসীসকল সকলোৱে মিলিজুলি এনাজৰীডাল শক্তিশালী কৰি বৃহৎ উদয়নগৰখন গঢ়ি তোলো। উদয়নগৰবাসী, আপোনালোকে জানি সুখী হ'ব যে আমাৰ আবেদনত বিদ্যুৎ বিভাগে সঁহাৰি জনাই ট্ৰেন্সফৰ্মাৰ এটি মঞ্জুৰ কৰিছে। ঠাই নিৰ্ধাৰণ হ'লে ট্ৰেন্সফৰ্মাৰটো স্থাপন কৰা হ'ব। ইমান দিনে ভুগি থকা ভল্টেজৰ অভাৱৰ পৰা হয়তো এইবাৰ পৰিত্ৰাণ পাব পাৰোঁ। কাম কাজৰ বিস্তাৰিত বিৱৰণ এই প্ৰতিবেদনৰ জৰিয়তে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। উদয়নগৰ উন্নয়ন সমিতিৰ গঠনৰ প্ৰধান লক্ষ্য আছিল উদয়নগৰৰ সাৰ্বিক উন্নয়ন। প্ৰতিজন উদয়নগৰবাসীৰ ব্যৱহাৰৰ কাৰণে উদয়নগৰৰ ৰাস্তা ঘাট, নলা নৰ্দমা, বিজুলী বাতি আদিৰ সুস্থ সমাধান। ইয়াৰ উপৰিও ধাৰ্মিক ও সামাজিক কামৰ মাধ্যমে প্ৰতিজন উদয়নগৰবাসীৰ
মানসিক আধ্যাত্মিক বিকাশৰ পূৰ্ণ প্ৰচেষ্টা। ৰাইট, আমাৰ এই সমিতিৰ উন্নয়নমূলক কামৰ বাহিৰেও এক মহৎ উদ্দেশ্য আছে। আমি ওচৰৰ প্ৰতিজন ব্যক্তিৰ সুখে দুখে সহভাগী হওঁ। আমি প্ৰতিজন ব্যক্তি শাৰীৰিক, মানসিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিকভাৱে সুস্থ সবল হোৱাটো একান্ত প্ৰয়োজন। আমাৰ উদয়নগৰৰ নেতৃত্বত আমি সঠিক পথত আগুৱাই গৈ আছো। নেতাসকল যদি দিশহাৰা, স্বাৰ্থপৰায়ণ, সঠিক সিদ্ধান্ত লোৱাৰ অপয়নত সততা বা দৃঢ় বুদ্ধিসম্পন্ন নহয়, তেতিয়া সমাজখন গুণে ধৰি নিঃশেষ হৈ যায়। আমাৰ নেতৃত্বৰ সৎ ইচ্ছা, আশা মনোভাৱৰ বাবে আজি চৰকাৰী জলপান অভিযানে আমাৰ উদয়নগৰৰ সাৰ্বজনীন উন্নতি তথা আমাৰ একতাৰ এমাজৰিডাল কটকটীয়া হৈ আছে। ভাতৃত্ববোধ, ঐক্যতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এই বেলুৰ তলত উল্লেখ কৰা কেইটামান কাৰ্যসূচী লোৱা হৈছিল। 1 নম্বৰ, 2023 বৰ্ষৰ দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত মহালয়াৰ অনুষ্ঠান আমাৰ উদয়নগৰৰ মহিলাসকলৰ বিশেষ উপহাৰ আছিল। 2 নম্বৰ, আমি অত্যন্ত ধুমধাম আৰু নিষ্ঠা সহকাৰে শাৰদীয় দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, বিশ্বকৰ্মা পূজা আৰু সৰস্বতী পূজা যথাযথভাৱে সম্পাদন কৰিছোঁ। শাৰদীয় দুৰ্গা উৎসৱৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াত উদয়নগৰৰ বাসিন্দাৰ দ্বাৰা সফল বাবা নামৰ নাটক মঞ্চস্থ কৰি উদয়নগৰৰ নিজস্ব শিল্পীৰ উৎকৃষ্ট অভিনয় দক্ষতা প্ৰদৰ্শন কৰা হয়। 3 নম্বৰ, প্ৰতি বছৰৰ দৰে এই বেলিও উদয়নগৰৰ সকলোৱে মিলিজুলি বনভোজৰ আয়োজন কৰি তপাতলিলৈ গৈ আমোদ প্ৰমোদ কৰা হৈছিল। 4 নম্বৰ, সমাজ আৰু জীৱনৰ সভ্যতা আৰু সংস্কৃতিৰ জনকল্যাণকাৰী পৰিৱৰ্তনৰ ইতিহাস তথা বিজ্ঞানসন্মত সৃষ্টিৰ প্ৰণিধানত গুৰুত্ব দিয়া উচিত। ইয়াৰ প্ৰতি সুনজৰ ৰাখি শিল্প সাহিত্যৰ সমাজ আৰু জীৱনমুখী তথা প্ৰগতিশীল চিন্তা উৎকৰ্ষৰ ধাৰাটোক সঞ্জীৱিত কৰি ৰাখিবলৈ শাৰদীয় উদয় আলোচনী এখন 6ষ্ঠ বছৰলৈ প্ৰকাশ কৰা হয়। 5 নম্বৰ, 15 আগষ্ট, 26 জানুৱাৰী ইত্যাদি আমাৰ জাতীয় উৎসৱ পালনৰ দ্বাৰা আমাৰ সামাজিক দায়িত্ব পালনৰ চেষ্টা কৰা হৈছে। দেখা যায় যে এই জাতীয় উৎসৱসমূহ দায় এৰাবলৈহে পালন কৰা হয়। স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া সেই মহান ব্যক্তিসকলৰ স্মৃতি এই বিশেষ দিনত পাহৰি যাওঁ। আগত দিনবোৰত তেওঁলোকৰ দৰে আত্মবলিদান দিব নোৱাৰিলেও দেশৰ বাবে প্ৰতিজন নাগৰিকে কিছু হ'লেও নিঃস্বাৰ্থভাৱে কাম কৰাৰ প্ৰয়োজন হৈ পৰিছে। 6 নম্বৰ, পৰম্পৰাগতভাৱে মাঘ বিহুত মেজি জ্বলাই সমূহ উদয়নগৰবাসী মিলিজুলি পিঠা পনা খোৱা হৈছে। 7 নম্বৰ, উদয়নগৰৰ মহিলাসকলৰ দ্বাৰা ৰবীন্দ্ৰ জয়ন্তী পালন কৰি নাচ গান কৰাৰ লগতে মহান ব্যক্তিজনৰ জীৱন কাহিনী বৰ্ণনা আদি কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। 8 নম্বৰ, দুৰ্গা পূজাত আৰতী, উৰুলি, শংখবাজন প্ৰতিযোগিতা পতা হৈছে। বিভাস সেন শৰ্মাই দেউতাকৰ স্মৃতিত চলন্ত পতা প্ৰদান কৰি কেৰম প্ৰতিযোগিতা উদয়নগৰ উন্নয়ন সমিতিৰ উদ্যোগত পতা হৈছে। 9 নম্বৰ, নৱমী পূজাৰ দিনা এখন সাধাৰণ সভা পতা হৈছিল। এই সভাত উদয়নগৰৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উদয় আলোচনীখন উন্মোচন কৰা হয়। বিভিন্ন প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা প্ৰতিযোগীসকলক এই সভাত বঁটা প্ৰদান কৰা হয়। কৰ্মই ধৰ্ম বুলি এষাৰ কথা আছে। উদয়নগৰ উন্নয়ন সমিতিয়ে প্ৰতিজন ব্যক্তিৰ অশেষ চেষ্টা আৰু কৰ্মস্পৃহাই বসবাসৰ ঠাইখন উপযোগী হৈ উঠিছে। তলত বিগত বছৰৰ কামৰ খতিয়ান দাঙি ধৰা হয়। 1 নম্বৰ, দুৰ্গা পূজাৰ বৰঙণি সংগ্ৰহ কৰা ৰাজহুৱা টকাৰে নৰ্দমাৰ ওপৰত ঢালাই কৰি আঁতনি দিয়া হয়। তিলকৰায়ৰ ঘৰৰ সন্মুখৰ কিছু ৰাস্তা ঢালাই কৰা হয়। মূল পথটোৰ নাদৰ আৰু 10 ফুটি নাদৰ সংযোগী ৰাস্তাৰ পুৰণি লোহাৰ পাইপটোৰ ঠাইত পকী নলী কৰি ঢাকনিৰ ব্যৱস্থা কৰা হয়। 3 নম্বৰ, 2023-2024 বৰ্ষত কেইবিধমান কিনা সামগ্ৰীৰ নাম তলত উল্লেখ কৰা হ'ল। এলুমিনিয়ামৰ কেৰাহী 2টা, বাল্ব অৰ্থাৎ ষ্ট্ৰীট লাইট 2টা,
প্লাষ্টিক চকী 10খন, প্লাষ্টিক টেবুল 2টা, সাইড স্ক্রিন 10খন, ডেকোরেটিভ স্ক্রিন 3খন, ডেকোরেটিভ লাইট 3টা। 4 নম্বৰ, মাহিলী বৰঙণি সংগ্ৰহৰ টকাৰে কৰা কেইবিধমান কাম আমি প্ৰতি মাহে 50 টকাকৈ উঠাওঁ। সেই টকাৰে আমি কিছুমান কাম কৰিছোঁ, তাৰো আমি কি কৰিছোঁ আমি ইয়াত বিতং দেখাইছোঁ। ষ্ট্ৰীট লাইট কিনা আৰু মেৰামত কৰা হয়। নলী নাট চাফাই, গেছ চোলা মেৰামত, কেবল চাৰ্ট, গেছ চিলিণ্ডাৰৰ গেছ কিনা, ফটো ফ্ৰেম, টেবুল মেৰামত, ডাষ্টবিনৰ বেগ কিনা, টেবুল ক্লথৰ লণ্ড্ৰী খৰচ, কেৰম বৰ্ড, বাৰ্ণিৰ, 15 আগষ্ট, 26 জানুৱাৰী, মাঘ বিহুৰ মেজি আদিৰ খৰচ, চকী মেৰামত, পূজাৰ বাচন কিনা হয়। শ্ৰদ্ধেয় ৰাইজ, এই বছৰ আমি আৱাসীসকলৰ পৰা বৰঙণি সংগ্ৰহ কৰি পূজাসমূহৰ পৰা ৰাহি হোৱা বৰঙণি টকা তথা নলা সংযোগৰ বাবে লোৱা টকাৰে মই কথাটো মই প্ৰকাশ কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যে যি নলা বনাইছোঁ, এই নলা সংযোগ কৰাৰ কাৰণে আমাৰ ওচৰৰে মাননীয় চলেন্দ্ৰনাথ ডাঙৰীয়া আৰু কেইজনমান আহি আমাৰ নৈত সংযোগ কৰাৰ কাৰণে আমাক যেতিয়া প্ৰস্তাৱ দিলে, আমি ক'লোঁ যে এইটোতো নলা নাট বনোৱাত আমাৰ কিছু খৰচ হয় বা চাফাই কৰি থাকিব লাগে, গতিকে আপোনালোকে কিবা এটা বৰঙণি দিব লাগিব। তেখেতসকলে 60,000 টকা হেৰি কৰিছে, আমাক 50,000 দিছে আৰু 10,000 15,000 দিছে, আৰু এজনে আমাক কৈ কৈছে যে 5,000 দিব। আমি সেই টকাখিনি পাম, সেই টকাখিনি ইতিমধ্যে আমি বেংকত জমা কৰিছোঁ আৰু সেই টকাৰো আমি ইয়াত কিছু কাম কৰিছোঁ, কিছু টকা লয়। শ্ৰদ্ধেয় ৰাইজ, বৰঙণি সংগ্ৰহ ও কাম কাজৰ বিতং হিচাপ নিকাচৰ খতিয়ান কোষাধ্যক্ষৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। যদি উক্ত প্ৰতিবেদনত কিবা আঁঠুৱা পৰ্যবেক্ষণ হয়, তেন্তে আমাক আঙুলিয়াই দি শুধৰণি কৰাৰ ব্যৱস্থা কৰিলে নথয় সুখী হ'ম। যোৱা বছৰ মুঠ বৰঙণি সংগ্ৰহ ও ব্যয় খতিয়ান তলত দাঙি ধৰা। মুঠ বৰঙণি সংগ্ৰহ 5,58,768 টকা। ইয়াত দেখিলে দেখা যায় যে হিউজ টকা এটা সোমাই আছে। এই টকাখিনি কিন্তু আমাৰ কোনো ডেভেলপমেণ্টৰ কাৰণে কাৰো আমি বৰঙণি সংগ্ৰহ কৰা নাই। এইখিনি আছে কি, দুৰ্গা পূজা পাতোঁতে আমাৰ যে খৰচ হৈছিলে, খৰচ মানে কিছুমানে দশমীৰ খৰচ দিলে, খৰচখিনি কিমান টকা হ'ল, মানে কাইন্সৰ যিটো হিচাপ সেইটো সোমাই আছে। দুৰ্গা পূজাত বোধহয় খুব সম্ভৱ 3 লাখ কিমান টকা খৰচ হৈছে, সেই টকাটো সোমাই আছে। বাকী ডেভেলপমেণ্ট কাম কৰা হৈছে আৰু মুঠ খৰচ 5,10,319 টকা, জমা আছে 48,449 টকা। এই হিচাপ আমাৰ কোষাধ্যক্ষৰ হিচাপত বিতংভাৱে দিয়া আছে, আপোনালোকে চাই ল'ব। তাত যদি কিবা বিসংগতি পায় আমাক আঙুলিয়াই দিলে আমি যথেষ্ট সুখী হ'ম। প্ৰিয় আৱাসীসকল, মোক এই গুৰু দায়িত্ব পদত বাছনি কৰি সহায় সহযোগ কৰি নিয়াৰিকৈ বছৰটো চলাই নিয়াত যি সহায় সহযোগ কৰিলে তাৰ বাবে আপোনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ। সদস্যসকল, বিহুৰ বতৰত বিহু উৰিয়াতে গীতৰ কলিৰে বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিবেদনখন সামৰণি মাৰিব ওলাইছোঁ। আমাৰ যদিও সাধাৰণ সভা, কিন্তু বিহুৰ বতৰত আমাৰ অন্তকণ্ঠ একো নাই। তথাপিও মানে বিহুৰ বতৰত দুৱেট মানে এটা কলি নাগালে ভাল নালাগে। মই নিজে 2-1 লাইন লিখি গান, ভুল ভ্ৰান্তি হ'লে মোক মাফ কৰিব। বিহুৰে বতৰত বিহু মাৰি মাৰি পালোগৈ তোমাৰ চোতাল, বিহু তলিতে দেখা নাপায় তোমাক, উগুল তুগুল লাগিছে মন, উগুল তুগুল লাগিছে মন। শ্ৰেণীমাই আহানা কঁকাল ঘূৰাই, শ্ৰেণীমাই আহানা কঁকাল ঘূৰাই, শ্ৰেণীমাই ঐ তোমাৰ মান ধুনীয়া নাই, শ্ৰেণীমাই ঐ তোমাৰ মান ধুনীয়া নাই। শ্ৰেণীমাই তোমাৰ চিয়া কঁকাল দি, শ্ৰেণীমাই তোমাৰ চিয়া কঁকাল দি, শ্ৰেণীমাই ঐ তোমাৰ মান ধুনীয়া নাই, শ্ৰেণীমাই ঐ তোমাৰ মান ধুনীয়া নাই। ধন্যবাদ। দিলীপ কুমাৰ ধৰ।
আছে